নমস্কাৰ আজিৰ এই বিশেষ অনুষ্ঠান আৰোহণলৈ মই চন্দন পাঠকে সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ সমাজত বহু এনে শিল্পী আছে যিসকল শিল্পীৰ প্ৰতিভাৰ স্বাক্ষৰ প্ৰতিভাৰ অংকুৰ লৈ তেখেতসকল বহন কৰি আছে কিন্তু তেখেতসকল এখন উচিত মঞ্চ বা এখন সফল যদি তেখেতক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখন মঞ্চ আমি তেখেতসকল দিবলৈ আমি চেষ্টা কৰোঁ নিশ্চয়কৈ ইয়াৰ মাজৰ পৰাই বহুতো শিল্পী এনেকুৱা শিল্পী আছে প্ৰতিভাৱান শিল্পী যিসকলে হয়তো আৰোহণ কৰি শিখৰত অৱস্থান কৰিবলৈ শৃংগ জয় কৰিবলৈ আৰোহণ কৰি তেখেতসকল সক্ষম হ'ব এনে বহু শিল্পী আছে আৰু তাৰ মাজত এনেকুৱা হয়তো শিল্পী আছে আমাৰ অনুজসকল আমাৰ অগ্ৰজসকল যিসকলে হয়তো উচিত সুবিধা পালে যথাযথ সুবিধা আৰু সুবিধাখিনি পালে নিশ্চয়কৈ তেখেতসকলে সুনাম আৰু সুখ্যাতি অৰ্জন কৰিবলৈ পাৰিব এই আশাকে আমি সৰুগত কৰি দূৰণকেন্দ্ৰ ডিব্ৰুগড়ে আমি এটা বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ আৰোহণ মই এবাৰ আহিবলৈ বিচাৰিছোঁ মিতালী গগৈ তেখেত মাৰ্ঘেৰিটাৰ পৰা আহিছে নমস্কাৰ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি মাৰ্ঘেৰিটাতে আপোনাৰ ঘৰ হয় মাৰ্ঘেৰিটাতে কোন ঠাইত মাৰ্ঘেৰিটা চেগুনবাৰী মাৰ্ঘেৰিটাত আপুনি এনেকুৱা এটা পৰিস্থিতি আপুনি সংগীত কেতিয়াৰ পৰা চৰ্চা কৰিছে তাত সংগীত মই একচুৱেলি সৰুৰ পৰাই সংগীত শিক্ষা মাৰ পৰা প্ৰথম শিকিছোঁ মাৰ পৰা হাৰমনিয়াম বজাব শিকিছোঁ প্ৰথম তাৰপিছত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ এতিয়া মই শিক্ষকতা কৰি আছোঁ সংগীত শিক্ষয়িত্ৰী আপুনি সংগীতৰে শিক্ষয়িত্ৰী এইটো এটা খুব এটা সুন্দৰ কথা তেখেত নিজে এগৰাকী সংগীতৰ শিক্ষয়িত্ৰী হয়তো তেখেতে বহু ল'ৰা ছোৱালীক গান শিকায় তাৰ মাজতে বহুতেই হয়তো প্ৰতিষ্ঠা লাভ কৰিছে সংগীতৰ ক্ষেত্ৰত আপোনাক আমি ইয়াত পোৱাটো যথেষ্ট আমাৰ এটা খুব সৌভাগ্যৰ কথা প্ৰথম অনুষ্ঠান আমাৰ আজি ধন্যবাদ মোৰো ভাল লাগিছে সংগীত যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰী বুলি কৈছে আপুনি সংগীত শিক্ষা প্ৰদান কৰি আছে সংগীতক আপুনি আমাৰ অসমীয়া সংগীতৰ ধাৰাটো আপুনি কেনেকুৱা দেখিছে সংগীতৰ ধাৰা বুলি ক'লে এতিয়া কি ক'ম সকলোৰে বেলেগ বেলেগ সোৱাদ নহয় জানো কোনোবাই বেলেগ ধৰণৰ গান ভাল পাব পাৰে কোনোবাই শাস্ত্ৰীয় সংগীত ভাল পাব পাৰে সেইকাৰণে মই এইটো কি ক'ম মানে আমাৰ যিখন আমাৰ অসমৰ যিটো আমাৰ কৃষ্টি সংস্কৃতি যথেষ্ট আমি চহকী বুলি কওঁ আৰু অসমৰ বাহিৰতো আমাৰ যথেষ্ট সমাদৰ আছে আমাৰ কৃষ্টি সংস্কৃতি জ্যোতি বিষ্ণু পাৰ্বতী ভূপেন্দ্ৰ সংগীতৰ আমাৰ যি এটা ইমান সুন্দৰ ইয়াত সাংস্কৃতিক অৱদান আছে আমাৰ মাজত আমাৰ লোকসংগীতৰ ক্ষেত্ৰত আমি ইমান চহকী লোক সংস্কৃতিৰ ক্ষেত্ৰত আমি ইমান চহকী এটা ভঁৰাল আমাৰ অসমীয়া সংস্কৃতিৰ এটা বৃহৎ ভঁৰাল আছে আমাৰ এই ভঁৰালটো যদি আমি সঠিকভাৱে যদি আমি প্ৰয়োগ কৰি আমি আগবঢ়াই নিবলৈ পাৰোঁ বিশ্বৰ দৰবাৰত আমি আশা কৰিম আমাৰ সংগীতৰ যি স্থান উজ্বলি থাকিম উজ্জ্বল নক্ষত্ৰৰ দৰে নিশ্চয় আপোনাৰ পৰা এটা গীত শুনিব বিচাৰিছোঁ আপুনি নিজৰ গান হয় মই এই মানে অলপতে যোৱা দুমাহমান হৈছে চৰ্দাৰ হীৰেণ গোহাঁইদেৱৰ ওচৰত দুটিমান গীত কৰিছিলোঁ তেখেতৰ তত্ত্বাৱধানত মই সেইটো গীতে গাইছোঁ তেখেতৰ কথা সুৰ আৰু সংগীত ব্যৱস্থাপনা আপোনাৰ পলাশ কাঞ্চন বৰুৱা হয়
গীতটিৰ আপোনাৰ সুৰ কাৰ আছিলে বুলি ক'লে আপুনি? হীৰেন্দ্ৰৰ সুৰ আৰু কথা সুৰ হীৰেন্দ্ৰ। এইটো খুব অনুভূতিপ্ৰৱণ গীত এটি আৰু মিঠা গীত। আজিৰ যি অনুষ্ঠান আমাৰ দৰ্শক শ্ৰোতাই চাই আছে, আপোনালোকে গীতটি নিশ্চয়কৈ আপোনালোকে আদৰি ল'ব। শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। মই এতিয়া আহিছোঁ কৃষাংগী পাঠকৰ ওচৰলৈ। ধন্যবাদ। সংগীতত তুমি কেনেকৈ জড়িত হৈ আছা? আচলতে মোৰ পৰিয়ালতো বহুতো গীতৰ চৰ্চা চলে। তেনেকৈ গানৰ যেতিয়া মেহফিল বহে ঘৰৰ লগত, দেউতাৰ বন্ধুসকলৰ লগত, তেতিয়া সেই কেতিয়াবা এটি দুটি গীত গুণগুণাওঁ। সেয়াই আৰু সেনেকৈ। ক'ত পঢ়া শুনা কৰি আছা এতিয়া? মই মাষ্টাৰ্ছ কৰি আছোঁ মুম্বাইত। মুম্বাইত কৰি আছা? হয়। কিহত কৰি আছা? হিষ্ট্ৰীত। হিষ্ট্ৰীত কৰি আছা। তোমাৰ পৰা এটা ভাল লগা গান এটা শুনিবলৈ বিচাৰিছোঁ। দৰ্শক শ্ৰোতাসকলে নিশ্চয় আজি আমাৰ এই অনুষ্ঠানটো চাই আমি আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বুলি। আৰু আমাৰ যিসকল শিল্পীয়ে আজি এই অনুষ্ঠান পৰিৱেশন কৰিছে গীতৰ সভাত, এখন গীতৰ সভা। মই প্ৰথমে কৈছিলোঁ গীতৰ সভালৈ, গীত গাবলৈ হিয়া ভৰা প্ৰণাম জনাই আহিছোঁ মই নহয়, আচলতে আহিছোঁ আমি। গতিকে সকলোৱে, ময়ো দুই এটা গীত এনেই গুণগুণাই আছোঁ মাজে মাজে। গতিকে তেখেতসকলে আহিছে, আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে তেখেতসকলক অনুপ্ৰেৰণা যোগাব আৰু আমাৰ এই অনুষ্ঠানটোক আপোনালোকে আশীৰ্বাদ কৰিব, যাতে আগলৈকে আৰু এনে শিল্পীসকলক আমি এই মঞ্চ এখন দিব পাৰি, তেখেতসকলক আমি আগবঢ়াই যাতে নিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতা, আপোনালোকৰ অনুপ্ৰেৰণা আমি কামনা কৰিছোঁ। বিনম্ৰতাৰে এটা গীত গাবলৈ অনুৰোধ কৰিছোঁ তোমাক।
লাগিলে, এটা খুব সুন্দৰ গান গালা। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আশা কৰিম তুমি তোমাৰ সংগীতৰ ক্ষেত্ৰখনত তুমি আগবাঢ়ি যোৱা, আৰোহণ কৰা আৰু ওপৰলৈ। শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। পুনৰ আহিছোঁ মই হিমাংগী গগৈৰ কাষলৈ। হিমাংগী, তোমালৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰি আৰু এটা ভাল লগা গান এটা শুনাই দিয়া। जीवन का यही है रंग रूप, ये जीवन है, इस जीवन का यही है रंग रूप। थोड़े गम है, थोड़ी खुशियाँ, थोड़ी गम है, थोड़ी खुशियाँ, यही है जादू, ये जीवन है। ना सोचो इसमें अपनी हार है कि जीत है, ये ना सोचो इसमें अपनी हार है कि जीत है। इसे अपना लो जो भी जीवन की रीत है, ये जिद छोड़ो, यूं ना तोड़ो, हर पल एक दर्पण है, ये जीवन है, इस जीवन का यही है रंग रूप, ये जीवन है। धन से न दुनिया से, घर से न द्वार से, धन से न दुनिया से, घर से न द्वार से, सांसों की डोर बंधी है प्रीतम के प्यार से। दुनिया छूटे पर ना टूटे, ये ऐसा बंधन है, ये जीवन है, इस जीवन का यही है रंग रूप। थोड़ी गम है, थोड़ी खुशियाँ, यही है जादू, ये जीवन है। ধন্যবাদ। ইমান এটা সুন্দৰ গান, খুব ভাল লাগিলে। তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ এই আৰোহণৰ মঞ্চৰ ফালৰ পৰা। ধন্যবাদ জনাইছোঁ তোমাক। মই এইবাৰ পুষ্পাঞ্জলিক অনুৰোধ কৰিম, পুষ্পাঞ্জলি বৰঠাকুৰক। दिल चाहते हो या जान चाहते हो, हमसे बताओ कि क्या चाहते हो।
के ही अंदर मर जाएंगे, कम न कभी वो हर लाएंगे, हंसते हंसते कर देंगे ये भी, होना अगर तुम जुदा चाहते हो, हंसते हंसते कर देंगे ये भी, होना अगर तुम जुदा चाहते हो। दिल चाहते हो या जान चाहते हो, हमसे बताओ कि क्या चाहते हो। পুষ্পাঞ্জলি বৰঠাকুৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠান আৰোহণ অনুষ্ঠানৰ পৰা আশা কৰিম আৰোহণৰ এই অনুষ্ঠানৰ জৰিয়তে তেখেতে যাতে আৰু এই সংগীতৰ ক্ষেত্ৰখনত আৰোহণ কৰিব পাৰে। আমাৰ হিয়া বৰা ওলগ জনালোঁ। পৰৱৰ্তী শিল্পী প্ৰিয়াক্ষী চক্ৰৱৰ্তী প্ৰাংগনা তোমাৰ ওচৰলৈ আহিছোঁ। আকৌ এটা ভাল লগা গান আমি শুনিব পাম বুলি। এবাৰ এটি হিন্দী গীত গাবলৈ অকণমান প্ৰয়াস কৰিছোঁ। मुश्किल है प्यारे तेरा बच के जाना, ये मेरा यार का दीवाना, ये मेरा यार का दीवाना। चाहे जिसे उस पाए प्यार, वो यार के जो नाम पे ही बित जाए। दिल वो चाहे जिसे उस पाए प्यार, वो यार के जो नाम पे ही बित जाए। जान के बदले में जानना न चुनाना,
অতি সুন্দৰ এটা কথা ক'ব লাগিব যে গীত এটি যেতিয়া গোৱা যায় পৰিৱেশন কৰা যায় গীতটিত ইনভলভ হৈ থাকিব লাগে ন মই দেখিলোঁ যে প্ৰিয়াক্ষীয়ে যথেষ্ট ইনভলভ হৈ গানটো গাই আছে বহুত ধন্যবাদ জনাইছোঁ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মই কৃষাংগীৰ ওচৰলৈ আহিছোঁ এটি গীত গাবলৈ অনুৰোধ জনালোঁ কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনেই হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি নীলা আকাশৰে কোটি তৰা হঠাতে খহি খাৱতে ধৰা ঘিত মিত এন্ধাৰৰ নিমাত ৰাতি নীলা আকাশৰে কোটি তৰা হঠাতে খহি খাৱতে ধৰা ঘিত মিত এন্ধাৰৰ নিমাত ৰাতি এটি এটি ক্ষণ যেন এটি এটি পণ এনেই হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি সপোন দেখি দেখিও নেদেখিলো সেই শান্তি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই শান্তি অনন্ত সময়ৰ সাগৰ খনি অনন্ত সময়ৰ সাগৰ খনিৰ চঞ্চল কোলাহলে ভাঙে ঘুমুতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনেই হেৰুৱালে নাহে উভতি পুনৰবাৰ আমি কৃষাংগী পাঠকক তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ আৰোহণৰ এই মঞ্চৰ পৰা তোমাক আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিম আৰোহণৰ যি আমাৰ মঞ্চ এই মঞ্চৰ পৰা তুমিও যেন শিখৰত আৰোহণ কৰিব পাৰা তাৰ বাবে আমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ এতিয়া মই ৰিতম বৰাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ৰিতম তুমি এইবাৰ আন এটা ভাল লগা গান শুনো কাৰ গান শুনাম বুলি ভাবিছা মই নীলোৎপলৰ ৰিণিকি গীতটো গাবলৈ চেষ্টা কৰিম অঁ ৰিণিকি ৰিণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে জেঠৰে জুৰুলা শাওনে খুৱা বুকুতে বনগীত খায়ৈ দেখি সপোনৰ ৰাগী দুচকুতে কিনো চতিয়ালি জিকিমিকি ৰদালি আহিবিনে বেলি পথাৰতে সোণ গুটি হৈ
বাৰিষাৰে গধূলি থাকিবিনে বেলি নদীখনি মনে মনে শুই ৰিণিকি ৰিণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে ভাওনাৰে আখৰা নকৰিবা হেমেকা বিনা পৰে চকুলো মুচিৰোৱা ভাওনাৰে আখৰা নকৰিবা হেমেকা বিনা পৰে চকুলো মুচিৰোৱা গাঙৰে ধুলীয়া ভাগৰি নপৰিবা বাকী আছে বহু সাধু কথা ৰিবি গাছে বৈ থবি ভনী আহি আছে ৰঙা বেলি আজি জিকিমিকি ৰদালি উমলিব বেলি মাজুলীৰে বুজি ইয়াতে চিকিমিকি গধূলি উজলিব বেলি আইতাৰে আচলৰে ৰিণিকি ৰিণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে নাদা দা 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 নাদা দা 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 নাদা দা দা নাদা দা 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 নাদা দা ধন্যবাদ প্ৰীতম বৰালৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইমান সুন্দৰ এটা মননশীল গীত তুমি গালা সকলোৰে মন প্ৰাণ সঁচাকৈ ভাল লাগি গ'ল আৰু যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটি চাই আছে আপোনালোকৰ সকলোৰে মন প্ৰাণ নিশ্চয়কৈ ভৰি গৈছে তাকে আশা কৰিছোঁ পৰৱৰ্তী শিল্পীলৈ অহাৰ আগতে পুনৰবাৰ ৰীতম বৰা তোমাক আমাৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ পংকজ গোহাঁইলৈ ওচৰলৈ আহিছোঁ পংকজ বৰগোহাঁই আপোনাক এটি গীত গাবলৈ
পংকজ বৰগোহাঁইক এটা কথা ক'ব লাগিব যে নবীন আৰু প্ৰবীণৰ সংমিশ্ৰণতেই আমি আমাৰ এই অনুষ্ঠানটো আমি গঢ় দিবলৈ চেষ্টা কৰিছোঁ গতিকে আমি নতুন চাম আৰু আমাৰ যিটো পুৰণি চাম আমি সকলোৰে মাজতে আমি এইটো এটা অনুষ্ঠান আমি কৰিব বিচাৰিছোঁ যাতে ইয়াৰ মাজৰ পৰা একোগৰাকী ভাল শিল্পী আমি গঢ় দিব পাৰোঁ আৰোহণ কৰিব পাৰে যাতে একোগৰাকী শিল্পীয়ে মই পৰৱৰ্তী শিল্পী ঋতুপৰ্ণ দাসৰ ওচৰলৈ আহিছোঁ তোমাক আন এটা ভাল লগা গান গাবলৈ অনুৰোধ কৰিছোঁ ভাবিনি ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোণত তুমি যে মোৰ শুকান মন নিয়ৰৰে চেষ্টা টোপা নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু চকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলেও মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানো নাজানো শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ গুণত তুমি যে মোৰ শুকান
নিশা ৰ'দৰে নৈ মোৰ দেহ প্ৰতি পুৱা ইমান সুন্দৰ গান, এটা জনপ্ৰিয় গীত জুবিন গাৰ্গৰ। আমি আশা কৰিম সংগীতৰ ক্ষেত্ৰখনত তুমি আৰু আগবাঢ়ি যোৱা, তাৰ বাবে তোমাক আমি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা আমাৰ এই আৰোহণৰ মঞ্চৰ পৰা তোমাক জ্ঞাপন কৰিছোঁ। থেংক ইউ ধন্যবাদ জনাইছোঁ। মই মিতালী গগৈৰ ওচৰলৈ আহিছোঁ। আকৌ আমাৰ এনেকুৱা অনুষ্ঠানত আপোনাক আকৌ পুনৰবাৰ আমি ভৱিষ্যতে লগ পাম বুলি আমি আশা কৰিছোঁ। জ্যোতিকা মহন্তৰ ওচৰলৈ আহিছোঁ। জ্যোতিকা, তোমাৰ কাৰ নিচিনা গান গাবলৈ মন যায় বাৰু শিল্পী হ'বলৈ? সপোন এটা কাৰণে ড্ৰিম, এটা সপোন? কাৰণ তুমি ইমান সৰু হৈ আছে, ক্লাছ 10।
মোৰতো মোৰ আটাইতকৈ প্ৰিয় শিল্পী হিন্দী হয় অৰিজিত সিং। আচ্ছা, তেখেতসকল অৰিজিত সিংটো মানে মেল ছিংগাৰ, পুৰুষ কণ্ঠ। এইটো তুমিতো পুৰুষ কণ্ঠ লৈ তেনেকুৱা গান গাব নোৱাৰিবা তুমি, গতিকে মই যদি মহিলা কণ্ঠ, মহিলা শিল্পী লতা মংগেশকাৰ। লতা মংগেশকাৰ, গুড। এটি অতি সুন্দৰ গান, চিৰসেউজ গান, লতা মংগেশকাৰৰ গান। এই গানটো সকলোৰে মনৰ অন্তৰত নিভৃত কোণত এই গানটো এটা সোমাই আছে আমাৰ। আমি আশা কৰিম এনেধৰণৰ অনুষ্ঠানটো আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটো চালে, আমি আশা কৰিছোঁ এটা ক্ষুদ্ৰ প্ৰয়াস, আমি আগতেই কৈছোঁ, এটা আমাৰ প্ৰচেষ্টা, এটা প্ৰয়াস। লগ পাম, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আৰু যিসকল শিল্পীয়ে আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, প্ৰতিগৰাকী শিল্পীলৈ
আমি আমাৰ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড় পৰিয়ালৰ তৰফৰ পৰা আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে আমাক সহযোগিতা আগবঢ়ায় ইয়াকে কামনা কৰি আজিৰ এই অনুষ্ঠান আৰোহণ অনুষ্ঠানৰ পৰা মই চন্দন পাঠকে বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ